আজি কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে আমাৰ লগত তিনিটা টপিক আছে জিঅ'গ্ৰাফী আৰু এনভাইৰনমেণ্টৰ যোনটো ফাৰ্ষ্ট টপিক হয় ফাৰ্ষ্ট টপিকটো ৰিলেটেড হয় এনভাইৰনমেণ্টৰ লগতো তাৰ লগতে আমি মেইনছৰ ফালৰ পৰা যদি চাওঁ তেনেহ'লে GS পেপাৰ 3ত এগ্ৰিকালচাৰতো আমি এই টপিকটো ইউজ কৰিব পাৰিম প্ৰাকৃতিক কৃষিৰ ওপৰত হয় তাৰ লগতে ভাৰতৰ সংশোধিত ভূমিকম্পীয় সংহিতাৰ কথা কৈছে তাৰ লগত একচুৱেলি ৰিচেণ্টলি যোনখন আমাৰ আৰ্থকুৱেক জ'নিঙৰ যোনখন মেপ আছিলে মেপখন আপডেট কৰা হৈছিলে তাৰ ৰিলেটেড নিউজ হয় এইটো আৰু থাৰ্ডটো হৈছে যে ইৰাণত ক'লা বৰষুণ অৰ্থাৎ ব্লেক ৰেইন ইয়াৰ কাৰণ কি হয় আৰু কিয় এই বিষয়টো আচলতে চিন্তনীয় হয় তাৰ কথা আমি ডিছকাছ কৰিম যোনটো ফাৰ্ষ্ট টপিক হয় ইম্পৰ্টেণ্ট হয় কাৰ কাৰণে GS পেপাৰ 3 কাৰণে প্ৰিলিমছৰ কাৰণেও আমি কিছুমান ইয়াতে চাম আমি প্ৰিলিমছৰ কাৰণেও কিছুমান পইণ্ট ইয়াতে ইম্পৰ্টেণ্ট হ'ব তাৰ লগতে GS পেপাৰ 3 মেইনছৰ কাৰণে বিশেষকৈ ইম্পৰ্টেণ্ট হয় আছাম ট্ৰিবিউনৰ পৰা এইটো আৰ্টিকেল লোৱা হৈছে প্ৰথমতে আমি চাই লওঁ যে কি কাৰণত আচলতে নিউজত আছিলে আচলতে এই যোনটো আৰ্টিকেল হয় আৰ্টিকেলটোৱে কৃষি খণ্ডৰ এটা পৰিৱৰ্তনৰ বাবে আচলতে শক্তিশালী যুক্তি আগবঢ়াইছে যেনেকৈ সেউজ বিপ্লৱৰ আচলতে অধিক বিনিয়োগযুক্ত যোনটো ৰাসায়নিক নিৰ্ভৰশীল পদ্ধতি হয় তাৰ পৰা আঁতৰি এটা স্বনিৰ্ভৰশীল আৰ্হিৰ দিশে অগ্ৰসৰ হোৱাৰ কথা ইয়াতে কোৱা হৈছে অৰ্থাৎ যোনটো আচলতে সেউজ বিপ্লৱ আছিলে তাতে বিশেষকৈ ৰাসায়নিক সাৰৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল আছিলে আৰু তাৰ পৰা আঁতৰি আচলতে বৰ্তমান আচলতে নেচাৰেল ফাৰ্মিঙৰ ফালে আগবঢ়াৰ কথা এই আৰ্টিকেলটোত কোৱা হৈছে এতিয়া আমি চাওঁ যে প্ৰাকৃতিক কৃষি বা নেচাৰেল ফাৰ্মিংনো কি হয় আচলতে আমি যদি চাওঁ তেনেহ'লে এই ডেফিনেশ্যনটো তোমালোকে মনত ৰাখিবা ইউজ কৰিব পাৰিবা যেতিয়া তোমালোকে GS পেপাৰ 3 এনচাৰ লিখিবা তাতে তোমালোকে এইটো ইউজ কৰিব পাৰিবা নীতি আয়োগৰ মতে প্ৰাকৃতিক কৃষি হৈছে এবিধ ৰাসায়নিক মুক্ত পৰম্পৰাগত কৃষি পদ্ধতি অৰ্থাৎ ইয়াতে কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নহয় যি কৃষি পৰিস্থিতি তন্ত্ৰৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হয় ইয়াত শস্য গছ-গছনি পশুধন আৰু কাৰ্যকৰী জৈৱ বৈচিত্ৰ্যক একত্ৰিত কৰা হয় ইয়াতে যদি আমি চাওঁ তেনেহ'লে ইয়াতে টোটেল চাৰিটা স্তম্ভ আছে এই চাৰিটা স্তম্ভ তোমালোকে মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট হয় তাৰ লগতে মেইনছৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়ে প্ৰথমটো যদি আমি চাওঁ জীৱামিত্ৰত কি কৰা হয় সেইটো চাবা গৰুৰ গোবৰ প্ৰস্ৰাৱ তাৰ লগত গুড় কি হয় বুজি পাইছা চাগে তাৰ লগত দাইলৰ গুড়ি মিক্স কৰা হয় ঠিক আছে যিয়ে আচলতে মাটিৰ উপকাৰী অনুজীৱৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব ইয়াতে তোমালোকৰ ছাইডত দেখুৱাও আছে ঠিক আছে কাউডাগ তাৰ লগতে 200 লিটাৰ পানীৰ কথা কৈছে কাউ ইউৰিনৰ কথা কৈছে পলচেছৰ ফ্ল'ৰৰ কথা কৈছে জেগেৰী ঠিক আছে এইখিনি মিক্স কৰি পেলাই আচলতে বনোৱা হয় তাৰপিছতো হৈছে বীজামিত্ৰ এইটোত কি হ'ব এক প্ৰাকৃতিক বীজ শোধন পদ্ধতি যিয়ে বীজক ভেঁকুৰ আৰু মাটিৰ পৰা হোৱা ৰোগৰ পৰা সুৰক্ষিত কৰে বুলি কৈছে অৰ্থাৎ প্ৰাকৃতিকভাৱে ইয়াতে বীজ ৰোপণ কৰা হ'ব যিয়ে কি কৰিব ভেঁকুৰ আৰু তাৰ লগতে মাটিৰ পৰা যিবিলাক ৰোগ হয় তাৰ পৰা সুৰক্ষা প্ৰদান কৰিব আচ্ছাদন থাৰ্ডটো আচ্ছাদন মানে হৈছে আৰ্দ্ৰতা ধৰি ৰাখিবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ আৰু জৈৱিক পদাৰ্থ যোগ কৰিবলৈ শস্যৰ অৱশিষ্টেৰে কি কৰা হ'ব মাটি ঢাকি দিয়া এক পদ্ধতি হয় ইয়াতে দেখি পাইছা এইটো ইয়াৰ কথা কোৱা হৈছে তাৰ লগতে আৰ্দ্ৰতা মানে কি হয় বুজি পাইছা চাগে ঠিক আছে তাৰ পিছৰটো হৈ গ'ল লাষ্টৰটো হৈ গ'ল বাপচা বুলি কয় এইটোত কি হ'ব শিপা আৰু অনুজীৱৰ স্বাস্থ্য ৰক্ষাৰ বাবে মাটিত বায়ু আৰু আৰ্দ্ৰতাৰ সঠিক ভাৰসাম্য বজাই ৰখা গোটেইকেইটা মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় বিশেষকৈ এইকেইটা তাৰপিছত চাওঁ যে প্ৰাকৃতিক কৃষিৰ আচলতে কি লাভ আছে এতিয়া চোৱা আমি দেখিলোঁ যে জৈৱিকভাৱে আচলতে প্ৰস্তুত কৰা হয় ন সেইটো কাৰণে কি হ'ব যিটো খৰচ হয় সেইটো খৰচ ৰাহি হ'ব নে নহয় অত্যাধিক খৰচটো ৰাহি হ'ব ইয়াতে যিহেতু শূন্য ব্যয়ৰ প্ৰাকৃতিক কৃষিৰ কথা কোৱা হৈছে ইয়াতে জিৰ' বাজেট নেচাৰেল ফাৰ্মিং ইয়াতে কোনো ধৰণৰ আচলতে বাহিৰা বস্তুৰ বা বাহিৰা উপাদানৰ প্ৰয়োগ কৰা নহয় যাৰ কাৰণে আচলতে পৰম্পৰাগত যোনটো ৰাসায়নিক কৃষিৰ পদ্ধতি হয় তাৰ তুলনাত যোনটো খৰচ হ'ব সেইটো 50 পৰা 60% কি হ'ব কমি যাব বুলি কৈছে 50 পৰা 60% ইয়াতে কি হ'ব
কমি যাব বুলি কৈছে কিয়নো ইয়াত সম্পূৰ্ণৰূপে পথাৰতে উপলব্ধ আৰু স্থানীয়ভাৱে সংগ্ৰহ কৰা জৈৱ উপাদানসমূহ ব্যৱহাৰ কৰা হ'ব বাহিৰৰ পৰা কিনি অনা নহয় যাৰ কাৰণে কি হ'ব খৰচটো কমি গুচি যাব তাৰ লগতে আয়ৰ স্থিৰতা কথা কৈছে অৰ্থাৎ উন্নত মাটিত যদি উৎপাদন কৰা হয় তেনেহলে কি হ'ব ডেফিনেটলি তাতে উৎপাদন ভাল হ'ব আৰু তাৰ লগতে মিশ্ৰিত কৃষি কথা কৈছে অৰ্থাৎ একেটা জেগাতে মিক্স ফাৰ্মিঙৰ কথা কোৱা হৈছে বেলেগ বেলেগ শস্য ইয়াতে কি কৰা হ'ব উৎপাদন কৰা হ'ব যাৰ ফলত যদি এটা শস্য কিবা কাৰণত যদি ক্ষতিও হয় তেনেহলে আনটোৰ পৰা কৃষকসকল উপকৃত হ'ব পাৰিব তাৰ লগতে নেক্সট পইণ্টটো হৈছে গ্ৰাম্য নিয়োগ অৰ্থাৎ গাঁও অঞ্চলত এমপ্লয়মেণ্ট ই বৃদ্ধি কৰিব কিয়নো ই স্থানীয় যিবিলাক সৰু সৰু যিবিলাক উদ্যোগ থাকে যেনেকৈ বীজ বেংক বুলি ক'ব পাৰোঁ আমি পচন সাৰ প্ৰস্তুতকৰণ যিবিলাক উদ্যোগ হয় সেইবিলাককতো উৎসাহিত কৰিব তাৰ লগতে গাঁৱত থকা যিবিলাক যুৱক যুৱতী আছে তেওঁলোকক কৃষি কাৰ্যৰ লগত জড়িত হ'বলৈ আচলতে কি কৰিব আকৰ্ষিত কৰিব তাৰ পিছৰটো হৈ গ'ল স্বাস্থ্য আৰু পুষ্টি ই ৰাসায়নিক মুক্ত যিহেতু যাৰ কাৰণে কি হ'ব পুষ্টি সমৃদ্ধ উৎপাদিত সামগ্ৰী যোগান ধৰিব তাৰ লগতে যিটো আচলতে আমি হিডেন হাংগাৰ বুলি কওঁ লুকাই থকা যোনটো ভোক বুলি কোৱা হয় হিডেন হাংগাৰৰ দৰে আচলতে হিডেন হাংগাৰটো এটা বহুত ডাঙৰ প্ৰব্লেম হয় তোমালোকে যেতিয়া ছ'চাইটি পঢ়িবা ছ'চিয়েল জাষ্টিচ পঢ়িবা তাতে তোমালোকে এই টপিকটো খুব ভালকৈ পাবাই এনেকুৱা ধৰণৰ সমস্যাবিলাকৰ পৰা আচলতে ই ৰক্ষা কৰিব পাৰিব তাৰ লগতে মহিলাসকলৰ সবলীকৰণৰ কথা কোৱা হৈছে যিহেতু জৈৱ উপাদান যোনটো প্ৰস্তুতকৰণ প্ৰক্ৰিয়া হ'ব বা কৃষক উৎপাদক গোটসমূহ যোনটো ফাৰ্মাৰ প্ৰডিউচাৰ গ্ৰুপ বুলি কোৱা হয় সেই গ্ৰুপৰ জৰিয়তে মহিলাসকলক কৃষি নেতৃত্বত আগস্থানত ৰখা হ'ব ঠিক আছে এইকেইটা হৈছে আমাৰ লাভ আৰু আছে তোমালোকে নিজেও পইণ্ট কিছুমান উলিয়াব পাৰা তাৰ লগত আমি যদি চাওঁ তেনেহ'লে ইয়াতে দুটা টপিকৰ আমি পাৰ্থক্য চাম প্ৰথমটো হৈ গ'ল অৰ্গেনিক ফাৰ্মিং এইটো চাগে তোমালোকে শুনিয়ে থাকা যোনটো জৈৱিক কৃষি বুলি কোৱা হয় তাৰ লগতে বৰ্তমান আমি যোনটো পঢ়ি আছোঁ প্ৰাকৃতিক কৃষি এই দুটাৰ মাজত কি পাৰ্থক্য হয় সেইটো এবাৰ চাই লোৱা ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণেতো বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰথমতে যদি আমি চাওঁ জৈৱিক কৃষিত আচলতে কি হয় ৰাসায়নিক দ্ৰব্যৰ পৰিৱৰ্তে জৈৱিক বিকল্প ব্যৱহাৰ কৰা হয় আৰু প্ৰাকৃতিক এইমাত্ৰ আমি চালোৱেই যে প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ অনুকৰণ কৰে অৰ্থাৎ খেতিত যি ইয়াতে যদি আমি চাওঁ তেনেহ'লে ইয়াতে আমি চাইছিলোঁ যে খেতিপথাৰতে উপলব্ধ আৰু স্থানীয়ভাৱে সংগ্ৰহ কৰা জৈৱ উপাদান ইয়াতে ব্যৱহাৰ কৰা হয় তাৰ লগত যদি আমি চাওঁ তেনেহ'লে ইয়াতে উপাদানৰ উৎস চোৱা এইটোতো ক'লোৱে খেতিৰ ভিতৰত থকা সম্পদ হ'ব আৰু প্ৰায়ে বাহিৰৰ পৰা অনা জৈৱিক সাৰৰ ওপৰত নিৰ্ভৰশীল যেনে কেঁচু সাৰ হৈ গ'ল গোবৰ হৈ গ'ল জৈৱ সাৰ হৈ গ'ল এতিয়া চোৱা যিহেতু বাহিৰৰ পৰা আনি আছে তেনেহ'লে ইয়াতে খৰচ বেছি হ'বনে নহয় খৰচটো বেছি হ'ব ইয়াতে সেইটোৱেই দিছে যে ব্যয়বহুল হ'ব পাৰে বেছি খৰচ হ'ব পাৰে কিন্তু আমি যদি চাওঁ প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত শূন্য বাজেটৰ কথাটো আমি চালোৱেই ইয়াতে কি হ'ব তোমাৰ যিহেতু উপাদানসমূহ খেতিতে প্ৰস্তুত কৰা হয় সেইকাৰণে কি হ'ব খৰচটো খুব কম হ'ব তাৰ লগতে আমি যদি চাওঁ মাটিত হাল বোৱা চহোৱা আৰু সাৰ বা পচন সাৰ সক্ৰিয়ভাৱে মিহলি কৰাৰ প্ৰয়োজন হয় কিন্তু আমি যদি চাওঁ তেনেহ'লে প্ৰাকৃতিক কৃষিত এনেকুৱা কোনো ধৰণৰ প্ৰক্ৰিয়াৰ ইমান এটা দৰকাৰ নহয় আমি যদি চাওঁ তেনেহ'লে হাল নোবোৱাকৈও ইয়াতে খেতি কৰিব পৰা হ'ব আৰু তাৰ লগতে মনত ৰাখিবা যিহেতু আমি ইয়াতে অণুজীৱৰ কথাও পঢ়িছিলোঁ অণুজীৱসমূহক সুৰক্ষিত কৰিবৰ কাৰণে মাটিত আচলতে কোনো ধৰণৰ ইয়াতে কাৰ্য কৰা নহয় বা লৰচৰ কৰা নহয় তাৰ লগতে আমি যদি চাওঁ মুখ্য কৌশলসমূহ কি হ'ব পচন সাৰ প্ৰস্তুত কৰা সেউজ সাৰ প্ৰয়োগ তাৰ লগতে জৈৱিক কীট নিয়ন্ত্ৰণ ইয়াতে ব্যৱহাৰ কৰা হ'ব কিন্তু ইয়াতে যদি আমি চাওঁ জীৱামৃতৰ কথা আমি অলপ আগতে পঢ়িলোঁ তাৰ লগতে আস্থাদান পঢ়িলোঁ বাপচা পঢ়িলোঁ আকৌ এক্সপ্লেইন নকৰোঁ যিহেতু অলৰেডি এইখিনি আমি পঢ়ি আহিলোঁ পৰিৱেশৰ ওপৰত যদি প্ৰভাৱৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে বহনক্ষমটো হয় ছাষ্টেইনেবলটো হয় জৈৱিক কৃষিও কিন্তু আমি যদি চাওঁ যিহেতু ইয়াক বাহিৰৰ পৰা অনা হয় বাহিৰৰ পৰা অনাৰ কাৰণে কি হ'ব ইয়াতে পৰিবহণটো কৰিব লাগিব পৰিবহণৰ ফলত কি হ'ব খৰচটোতো বাঢ়িবই তাৰ লগতে কি হ'ব ইয়াতে পলিউশ্যনো হ'ব অলপমান হ'বনে নহয় হ'ব যিহেতু পৰিবহণ ইয়াতে ইউজ কৰা হৈছে সেইটোৱে কোৱা হৈছে যে পুষ্টিৰ পদাংক অধিক হ'ব পাৰে তাৰ লগতে আৰু বেছি এইটো ছাষ্টেইনেবল হয় কিয় কাৰণ কাৰ্বন সঞ্চয় হয় কোনো ধৰণৰ ইয়াতে পৰিবহণৰ দৰকাৰ নাই তাৰ লগতে স্থানীয় সম্পদৰ সক্ৰিয় ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা হয় এইকেইটা হৈ গ'ল ডিফাৰেঞ্চ দুটাৰ মাজতে তাৰপিছত আমি চাওঁ প্ৰাকৃতিক কৃষিৰ বাবে ভাৰতৰ কি পদক্ষেপ আচলতে লোৱা হৈছে এইটো প্ৰিলিমছৰ কাৰণেও বিশেষকৈ ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান নেশ্যনেল মিছন অন নেচাৰেল ফাৰ্মিং NMNF বুলি কোৱা হয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত এক কেন্দ্ৰীয় প্ৰয়োজিত
আঁচনি হয়, চেণ্ট্ৰেল স্কিম হয়। মনত ৰাখিবা, ই পৰম্পৰাগত কৃষি জ্ঞানৰ ওপৰত ভিত্তি কৰি ৰাসায়নিক মুক্ত আৰু পৰিস্থিতি তন্ত্ৰ ভিত্তিক কৃষিক সক্ৰিয়ভাৱে প্ৰসাৰ কৰাৰ কথা কোৱা হৈছে। তাৰ লগতে ইয়াৰ যদি লক্ষ্যসমূহ চাওঁ তেনেহ'লে 15,000টা ক্লাষ্টাৰ মানে গ্ৰুপৰ কথা কোৱা হৈছে। 7.5 লাখ হেক্টৰ ভূমি সামৰি লোৱাৰ লক্ষ্য ৰাখিছে, যাৰ দ্বাৰা আচলতে কি হ'ব, 1 কোটি কৃষক উপকৃত হ'ব। প্ৰিলিমছৰ কাৰণে পইণ্টখিনি মনত ৰাখিবা। বিত্তীয় উদ্গনি যদি আমি চাওঁ তেনেহ'লে কৃষকসকলক আচলতে এই পদ্ধতিসমূহ গ্ৰহণ কৰিবৰ কাৰণে বা তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে 2 বছৰৰ বাবে প্ৰতি বছৰে প্ৰতি একৰত কিমানকৈ টকা দিব, তোমাৰ 4,000কৈ টকা প্ৰদান কৰিব। তাৰ লগতে আমি যদি চাওঁ এই স্কিমখন আচলতে কৌশলগতভাৱে পৰম্পৰাগত কৃষি বিকাশ যোজনা, এইটো কথা আমি চামেই অলৰেডি, পৰম্পৰাগত কৃষি বিকাশ যোজনা PKVY বুলি কোৱা হয় শ্বৰ্টলি, অধীনত থকা পূৰ্বৰ ভাৰতীয় প্ৰাকৃতিক কৃষি পদ্ধতিৰ ওপৰত ভিত্তি কৰি আচলতে গঢ়ি তোলা হৈছে। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এতিয়া আমি চাই লওঁ যে PMVY কি হয়। ক্লাষ্টাৰ ভিত্তিক, ক্লাষ্টাৰ মানে হৈছে গ্ৰুপ, ক্লাষ্টাৰ ভিত্তিক দৃষ্টিভংগীৰে, অৰ্থাৎ সাধাৰণতে যদি আমি চাওঁ প্ৰতিটো ক্লাষ্টাৰত কিমান থাকিব, 50 একাৰ থাকিব। তাৰ জৰিয়তে জৈৱিক কৃষিৰ প্ৰসাৰ কৰিব আৰু তাৰ লগতে পাৰ্টিচিপেটৰী গেৰাণ্টি ছিষ্টেম, ইয়াতে আচলতে কি হ'ব, কৃষকৰ কিছুমান গ্ৰুপ বনোৱা হ'ব, ধৰি লোৱা 5জনকে, আৰু তেওঁলোকে নিজে ৰিভিউ কৰি কি কৰিব, নিজৰ উৎপাদিত সামগ্ৰী নিজেই প্ৰমাণিত কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। যোনখন প্ৰমাণ পত্ৰ থাকিব তেওঁলোকে নিজেই প্ৰস্তুত কৰিব পাৰিব। গ্ৰুপ খুলি ল'ব তেওঁলোকে, গ্ৰুপৰ জৰিয়তে ইজনে সিজনৰ কি কৰিব, ৰিভিউ কৰি পেলাই তেওঁলোকে প্ৰমাণিত কৰিবলৈ সক্ষম হ'ব। তাৰ লগতে প্ৰণাম, এইটো ইম্পৰ্টেণ্ট হয়, ৰাসায়নিক সাৰৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু বিকল্প জৈৱ সাৰ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক পোনপটীয়াকৈ উদগনি যোগায়। এইখিনি হৈ গ'ল আমাৰ আচলতে প্ৰাকৃতিক কৃষিৰ বাবে ভাৰতৰ পদক্ষেপ। এতিয়া আমি চাই লওঁ যে আমাৰ অসমত আচলতে কি কি পদক্ষেপ লোৱা হৈছে। মুখ্য চালিকা শক্তি হিচাপে যদি আমি চাওঁ তেনেহ'লে কি হ'ব, উত্তৰ পূব অঞ্চলৰ বাবে জৈৱিক মূল্য শৃংখলা উন্নয়ন অভিযান, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, সক্ৰিয়ভাৱে ৰূপায়ণ কৰিছে। ই কেৱল সাধাৰণ ৰাজসাহায্যৰ মাজতে সীমাবদ্ধ নাথাকি কি কৰে, আচলতে সম্পূৰ্ণ মূল্য শৃংখলা উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ জৰিয়তে আচলতে স্থানীয় কৃষকসকলক পোনপটীয়াকৈ ৰাষ্ট্ৰীয় আৰু ৰপ্তানি বজাৰৰ সৈতে সংযোগ কৰা হ'ব। ইয়াতে অকল এইটো নহয় যে ৰাজসাহায্যৰ মাজতে সীমাবদ্ধ থাকিব, তাৰ লগতে মূল্য যোনটো শৃংখলাৰ উন্নয়ন হয় তাৰ লগতো ইয়াক গুৰুত্ব প্ৰদান কৰা হৈছে, যি কি কৰিব, ৰাষ্ট্ৰীয় আৰু ৰপ্তানি বজাৰৰ লগত কৃষকসকলক সংযোগ কৰিব। তাৰ লগতে আমি যদি চাওঁ এপাৰ্টৰ কথাও আগতে তোমালোকে পঢ়ি আহিছা চাগে, আছাম এগ্ৰি বিজনেছ এণ্ড ৰুৰেল ট্ৰেন্সফৰ্মেশ্যন প্ৰজেক্ট, বিশ্ব বেংকৰ অৰ্থ সাহায্যত পৰিচালিত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প হয়, যিয়ে আচলতে জলবায়ু সহনশীল কৃষি, অৰ্থাৎ সেই জলবায়ু, যিহেতু বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তন হৈ আছে আৰু এই জলবায়ুৰ লগত খাপ খোৱাকৈ কৃষি আৰু কৃষি পৰিস্থিতি তন্ত্ৰৰ অনুশীলনসমূহ সক্ৰিয়ভাৱে প্ৰসাৰিত কৰে, যিবোৰে আচলতে প্ৰাকৃতিক কৃষি নীতিৰ সৈতে সম্পূৰ্ণভাৱে সংগতিপূৰ্ণ হয়। এইখিনি হৈ গ'ল অসমৰ। এতিয়া চাওঁ আচলতে প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত কি কি আচলতে প্ৰত্যাহ্বান আছে। প্ৰথমতে যদি আমি চাওঁ, জ্ঞান আৰু দক্ষতাৰ অভাৱ প্ৰথমতে হৈ গ'ল, যিহেতু এই পদ্ধতিটোৰ কাৰণে অতিশয় জ্ঞান লাগিব আৰু কৃষকসকলক কৃষি সখীৰ দৰে সম্প্ৰসাৰণ কৰ্মীৰ পৰা নিৰন্তৰ আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব। তাৰ লগতে আমি যদি চাওঁ আচৰণগত প্ৰতিৰোধ, অৰ্থাৎ আগৰে পৰা যিহেতু কৃষকসকলে ৰাসায়নিক পদ্ধতিৰ লগতে তেওঁলোক জড়িত হৈ আছে, সেইটো কাৰণে তেওঁলোকে আচলতে এই পদ্ধতিক গ্ৰহণ কৰিবলৈ আচলতে অকণমান কুণ্ঠাবোধ কৰে, যিহেতু আগৰ পৰাই যিটো প্ৰক্ৰিয়া চলি আছে তেওঁলোক তাৰ লগতে খাপ খাই গৈছে, নতুন এটা পদ্ধতি তেওঁলোকে ল'বৰ কাৰণে অকণমান কুণ্ঠাবোধ কৰে। তাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ ভিন্নতা, এতিয়া আমি যদি চাওঁ ৰাজ্যখনৰ সকলো জেগাৰে মাটি বেলেগ বেলেগ হয়, তাৰ লগতে জলবায়ু বেলেগ বেলেগ হয়, আৰু সেই জলবায়ু বা মাটিৰ আধাৰত আচলতে যি খেতি হ'ব সিও বেলেগ বেলেগ হ'ব। তাৰ ফলত আচলতে কিছুমান ৰাজ্যত সফলতা লাভ কৰাৰ স্বত্তেও কি হৈছে, সমগ্ৰ দেশজুৰি এটা একেধৰণৰ আৰ্হি প্ৰয়োগ কৰাটো কঠিন হৈ পৰে, যিহেতু সকলো জেগাতে একে ধৰণৰ কৃষি নহয়। তাৰ লগতে প্ৰশাসনিক জটিলতাও আছে, ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ মাজত আচলতে সমন্বয় ৰক্ষা কৰি প্ৰাকৃতিক কৃষি অভিযান আচলতে পৰিচালনা কৰোঁতেনে নীতিগত কিছুমান বাধাৰ সৃষ্টি হ'ব পাৰে। তাৰ লগতে বজাৰ আৰু মূল্য নিৰ্ধাৰণত বাধা হ'ব, নিশ্চিত প্ৰিমিয়াম মূল্য অৰ্থাৎ বেছি যোনবিলাক ভাল কোৱালিটিৰ প্ৰডাক্ট হয় সেইবিলাকৰ প্ৰাইচটো বেছি হয়। তাৰ লগতে ন্যূনতম সমৰ্থন মূল্য, যোনটো আমি MSP বুলি কওঁ, গভৰ্ণমেণ্টে কি কৰে, গেৰেণ্টি দিয়ে কিছুমান শস্যৰ কাৰণে কিছুমান প্ৰাইচ
যাতে কৃষকসকলৰ কোনো ধৰণৰ আচলতে ইয়াতে লছ নহয়, তাৰ কাৰণে কিছুমান গ্যাৰাণ্টি প্ৰাইচ তেওঁলোকে গভৰ্ণমেণ্টে কৃষকসকলক দিয়ে। তাৰ লগতে আমি যদি চাওঁ MSPৰ কথা ডিটেইলছত তোমালোকে ইকনমিক্সত পঢ়িবাই। তাৰ লগতে নিৰ্ভৰযোগ্য বজাৰৰ অভাৱে কৃষকসকলক এই পদ্ধতি গ্ৰহণ কৰাত বাধা প্ৰদান কৰি আহিছে। তাৰ লগতে আন্তঃগাঁথনিৰো নাটনি আছে। আমি যদি চাওঁ কিছুমান অঞ্চলত প্ৰাকৃতিক উপাদানসমূহৰ সঠিক সময়ত যোগান নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় যোগান শৃংখলা আৰু জৈৱ উপাদান সম্পদ কেন্দ্ৰ বৰ্তমান সময়ো আচলতে আমি যদি চাওঁ তাৰ অভাৱ দেখিবলৈ পোৱা যায়। এইখিনি হৈ গ'ল প্ৰত্যাহ্বানসমূহ। এতিয়া আমি যদি চাওঁ তেনেহ'লে কি কৰিব পাৰোঁ, আমি কিছুমান গোট খুলিব পাৰোঁ, ঠিক আছে, ডিচেন্ট্ৰেলাইজ কিছুমান গোট খুলিব পাৰোঁ, যাতে এই উপাদানৰ যিবিলাক খৰচ হয় সেইটো হ্ৰাস কৰিবলৈ আৰু ইজনে সিজনৰ পৰা শিকাৰ যাতে সুবিধা আমি সংলগ্ন কৃষক গোট গঠন কৰিব পাৰোঁ, ঠিক আছে। তাৰ লগতে জ্ঞানৰ নেটৱৰ্কৰ কথা কোৱা হৈছে, অৰ্থাৎ জৈৱ উপাদান প্ৰস্তুত কৰা আৰু বহু শস্য পদ্ধতিৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিবলৈ কৃষি সখীৰ কথা আগতেও পাতিছোঁ, বা কৃষি বিজ্ঞান কেন্দ্ৰসমূহক নিয়োগ কৰাৰ কথা ইয়াতে কোৱা হৈছে। তাৰ লগতে জৈৱ উপাদানৰ উপলব্ধতা, কাৰণ আমি লাষ্টৰ যোনটো পইণ্ট চালোঁ যে বাহিৰা ৰাসায়নিক নিৰ্ভৰশীলতা সম্পূৰ্ণভাৱে নাইকিয়া কৰিবলৈ স্থানীয়ভাৱে কি কৰিব লাগিব, জৈৱ উপাদান সম্পদ কেন্দ্ৰ গঢ়ি তুলিব লাগিব। তাৰ লগতে বজাৰ আৰু প্ৰমাণীকৰণ, অলপ আগত যোনটো আমি চালোঁ, ঠিক আছে, পাৰ্টিচিপেটৰী কি আছিলে, গেৰাণ্টি ছিষ্টেম, প্ৰমাণীকৰণক প্ৰসাৰিত কৰিব লাগিব, এটা একত্ৰিত ৰাষ্ট্ৰীয় ব্ৰেণ্ড কি কৰিব লাগিব, সৃষ্টি কৰিব লাগিব, আৰু উচিত মূল্য লাভৰ বাবে কৃষকসকলক পোনপটীয়াকৈ কৃষক উৎপাদন সংগঠন তাৰ সৈতে সংযোগ কৰিব লাগিব। ইয়াতে তোমালোকৰ লগতে এইটোও দিয়া আছে যে কৃষক উৎপাদক সংগঠন মানে কি হয়, আচলতে প্ৰাথমিক যিসকল উৎপাদক থাকে, যেনেকৈ কৃষক হৈ গ'ল, গাখীৰৰ উৎপাদক হৈ গ'ল, বা মীন পালকসকল, তেওঁলোকৰ দ্বাৰা গঠিত আচলতে এটা আইনী সত্তা হয়, যাৰ মূল উদ্দেশ্যটো কি হ'ল যে তেওঁলোকৰ যিবিলাক উৎপাদিত সামগ্ৰী হয় সেইবিলাকক একত্ৰিত কৰিব, তাৰ লগতে দৰ দাম কৰাৰ ক্ষমতাটো বৃদ্ধি কৰিব, আৰু লগতে খৰচটো কি কৰিব, হ্ৰাস কৰিব। তাৰ লগতে কি কৰিব লাগিব, আমি কৃষি পৰিস্থিতি তন্ত্ৰৰ গৱেষণা আমি বৃদ্ধি কৰিব লাগিব, যাতে বিভিন্ন অঞ্চলত জলবায়ু সহনশীলতা বৃদ্ধিৰ বাবে অঞ্চল নিৰ্দিষ্ট শস্য পদ্ধতি বিকশিত কৰা হ'ব। তাৰ লগতে ডিজিটেল নিৰীক্ষণটোতো লাগিবই, কিহৰ কাৰণে, যাতে পৰিস্থিতি তন্ত্ৰৰ ফলাফল অনুসৰণ কৰিবলৈ আৰু কৃষকসকলক বাস্তৱ সময়ত নিৰ্দেশনা দিবলৈ জিঅ' টেকিং, মোবাইল পৰামৰ্শ সেৱা ব্যৱহাৰ কৰা হ'ব। এইখিনি হৈ গ'ল তোমাৰ আগবাঢ়ি যোৱাৰ পদক্ষেপ। এতিয়া ইয়াতে এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন দি আছে, যিহেতু এতিয়ালৈকে নটিফিকেশ্যন অহা নাই, সেইকাৰণে তোমালোকে কি কৰিবা, এইটো প্ৰেক্টিছ কৰি থাকিবা। মেইনছৰ এনচাৰ ৰাইটিং এতিয়া প্ৰেক্টিছ কৰি থাকা, যেতিয়ালৈকে এটলিষ্ট নটিফিকেশ্যন নাহে। নটিফিকেশ্যন অহাৰ পিছত তোমালোকে প্ৰিলিমছৰ ওপৰত বেছি গুৰুত্ব দিবা। তাৰ লগতে এইটো প্ৰিলিমছৰ এটা কুৱেশ্যন দিয়া আছে, ইয়াৰ এনচাৰটো তোমালোকে কমেণ্টত দিবা। নেক্সট টপিকটোলৈ আহোঁ। নেক্সট টপিকটো তোমাৰ ভাৰতৰ সংশোধিত ভূমিকম্পীয় সংহিতা, যিটো আচলতে আমাৰ GS পেপাৰ 1, GS পেপাৰ 1ত জিঅ'গ্ৰাফী আছে, জিঅ'গ্ৰাফীৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। তাৰ লগতে GS পেপাৰ 3 ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা ইম্পৰ্টেণ্ট হয়। ক'ৰ পৰা লোৱা হৈছে, হিন্দুৰ পৰা লোৱা হৈছে। এতিয়া আমি যদি চাওঁ, আচলতে ব্যুৰ' অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ বিৰোধিতাৰ পিছত ইয়াৰ শেহতীয়াকৈ প্ৰৱৰ্তন কৰা আচলতে 2025ত আচলতে ভূমিকম্পীয় কোড তোমাৰ নতুনকৈ প্ৰৱৰ্তন কৰিছিলে, তাক আনুষ্ঠানিকভাৱে কি কৰিছে, প্ৰত্যাহাৰ কৰিছে। আৰু সমগ্ৰ দেশতে নিৰ্মাণ কাৰ্য পৰিচালনা কৰিবলৈ এতিয়া পূৰ্বৰ যোনটো মানক আছিলে, আচলতে 2016ৰ যোনটো আচলতে ISৰ কোড আছিলে, সেইটোকে কাৰ্যকৰী কৰা হ'ব। নতুনকৈ যোনটো আহিছিলে সেইটোক প্ৰত্যাহাৰ কৰিছে। এতিয়া আমি চাই লওঁ যে আচলতে ভাৰতৰ ভূমিকম্পীয় মণ্ডলসমূহৰ কেনেধৰণে বিৱৰ্তন হ'ল, পুৰণিৰ পৰা একেবাৰে বৰ্তমানলৈকে আমি চাই লওঁ কেনেকৈ হ'ল আৰু কি চেঞ্জ হ'ল সেইখিনিও আমি চাই লওঁ। আৰু বাকী ভূমিকম্পৰ ডিটেইলছ আমি ইয়াতে আলোচনা নকৰোঁ, যিহেতু আমি বেলেগ ক্লাছত অলৰেডি আলোচনা কৰিছোঁ। আমি অকল ইয়াতে নিউজটোৰ ওপৰত বেছি গুৰুত্ব দিম। এতিয়া যদি চাওঁ পুৰণি ব্যৱস্থা, অৰ্থাৎ 2002 চনৰ আগৰ কথা কোৱা হৈছে। ঐতিহাসিকভাৱে ভাৰতীয় যোনটো মানক ব্যুৰ' আছিলে, তেওঁলোকে আচলতে ভূমিকম্পৰ সক্ৰিয়তাৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ কোনটো জেগা কিমান সংবেদনশীল হয় ভূমিকম্পৰ কাৰণে, তাৰ আধাৰত আচলতে ভাৰতক টোটেল 5টা পৃথক ভূমিকম্পীয় মণ্ডলত ভাগ কৰিছিলে, 1, 2, 3, 4 and 5। তাৰপিছত কি হ'ল, 2002ৰ পিছত
সংশোধন কৰা হ'ল কিহৰ কাৰণে লাটুৰত 1993 আৰু ভুজত তোমাৰ 2001ত আচলতে ডাঙৰ ভূমিকম্প আহিছিলে আৰু সেই ডাঙৰ ভূমিকম্পৰ অহাৰ পিছত ভূতত্ত্ববিদসকলে অনুভৱ কৰিছিলে যে ভাৰতৰ আচলতে কোনো এলেকাই ভূমিকম্পীয় সক্ৰিয়তাৰ পৰা প্ৰকৃততে সুৰক্ষিত নহয় অৰ্থাৎ মণ্ডল 1ত যিবিলাক অঞ্চল সুৰক্ষিত আছিলে সেই মণ্ডল 1ত ৰখা হৈছিলে কিন্তু এই ডাঙৰ ভূমিকম্পৰ পিছত তেওঁলোকে কি অনুভৱ কৰিলে যে ভাৰতত আচলতে এনেকুৱা কোনো ধৰণৰ সুৰক্ষিত অঞ্চল ইমানকে নাইয়ে সেইটো কাৰণে কি কৰিলে এই জোন 1ত যিবিলাক জেগা আছিলে সেইবিলাক জোন 2ত ইনক্লুড কৰি দিলে তাৰপিছত কি কৰিলে টোটেল এতিয়া 4টা কৰি দিলে জোন 2 3 4 এণ্ড 5 জোন 1টো ইয়াৰ পৰা আঁতৰাই দিলে তাৰপিছত যদি চাওঁ এইটো 2006ৰ আমি যদি মানদণ্ড চাওঁ বৰ্তমানৰ যোনটো আধাৰ হয় আজিৰ তাৰিখত চৰকাৰী ভূমিকম্পীয় মণ্ডল মানচিত্ৰই ভাৰতক কেৱল 4টা সক্ৰিয় মণ্ডলত বিভক্ত কৰে যিয়ে আচলতে গোটেই দেশখনৰ 59% ভূখণ্ড আগুৰি আছে আমাৰ ইণ্ডিয়াৰ যিমান এৰিয়া হয় তাৰে 59% আচলতে ভূমিকম্পৰ প্ৰতি সংবেদনশীল হয় মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় এতিয়া যদি আমি চাওঁ মণ্ডল 2টো হৈছে য'ত অলপমান বিপদটো কম হয় য'ত অকণমান সুস্থিৰ পৰিৱেশ আছে তাৰ লগতে মণ্ডল 2টো যদি আমি চাওঁ মধ্যমীয়া হ'ব য'ত উত্তৰ প্ৰদেশ আহিব গুজৰাট আহিব ৱেষ্ট বেংগল আহিব মণ্ডল 4টো হৈছে য'ত অলপমান বিপদটো বেছিকৈ আছে এক্সাম্পলত দিল্লী হৈ যাব জম্মু কাশ্মীৰ হৈ যাব তাৰ লগতে মণ্ডল 5টো আটাইতকৈ বেছি বিপদত থকা অঞ্চল হয় য'ত আচলতে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চল আহিব মনত ৰাখিবা তাৰ লগতে হিমালয় ওচৰ পাজৰ গোটেইখিনি অঞ্চল আহিব আন্দামান আৰু নিকোবৰ আহিব তাৰ লগতে কচ্ছ মেপত এবাৰ দেখাই দিম ইয়াতে যদি চোৱা যিটো কালাৰ ইয়াতে তোমাৰ ৰেড দেখি আছে এখন মেপত সেইখিনি কি হয় জোন 5 হয় আমি যদি মন কৰোঁ ইয়াতে গোটেই আমাৰ নৰ্থ ইষ্ট আহিছে তাৰ লগতে এইখিনি কচ্ছ হয় এইখিনি পাৰ্ট আহিছে তাৰ লগতে হিমালয়ৰ কিছুমান অংশ ইয়াতে আহিছে আৰু এইখন যোনখন দেখিছা এইখন ৰিভাইজ মেপ হয় নতুনকৈ যোনখন আচলতে কৰিছিলে আমি ইয়াৰ কথা পঢ়ি লওঁ তাৰপিছত আমি সেইখন মেপ চাম তাৰ লগতে ইয়াতে 2015ত আচলতে 2025ত কি কৰা হ'ল সেইটো দিয়া আছে আচলতে ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে কি কৰিলে সম্ভাৱ্য ভূমিকম্পীয় বিপদ মূল্যায়ন কৰাৰ পিছত এক অতি কঠোৰ কোডৰ পৰিচয় দিছিলে য'ত আচলতে কি কৰিলে তেওঁলোকে জোন 6 এটা ইনক্লুড কৰিলে অৰ্থাৎ জোন 6টো আৰু বেছি সংবেদনশীল হয় জোন 6টো আৰু বেছি সংবেদনশীল হয় তোমালোকে যদি ইয়াতে মন কৰা ইয়াতে ডাৰ্ক ৰেডত তোমালোকে দেখি পাই আছা ইয়াতে ডাৰ্ক ৰেড কালাৰ দেখি পাই আছা ইয়াতে টোটেল মানে জোন কেইটা হৈ গ'ল এতিয়া 5টা হৈ গৈছিলে জোন 2 3 4 5 এণ্ড 6 অলৰেডি মই এইটো কভাৰ কৰিছিলোঁ আগতেও আমি যদি মন কৰোঁ জোন 6ত কি আহিব আন্দামান এণ্ড নিকোবৰ আহিব এইখিনিত কচ্ছ আহিব তাৰ লগতে হিমালয়ৰ অংশ আহিব তাৰ লগতে গোটেই উত্তৰ পূৰ্বাঞ্চল আহিব এইটো নতুনকৈ এড কৰা হৈছিলে কিন্তু এতিয়া যদি চাওঁ কি কৰা হ'ল এতিয়া যদি আমি মন কৰোঁ তেনেহ'লে এই যোনটো 6টা জোন কৰা হৈছিলে এইটোক কি কৰিলে প্ৰত্যাহাৰ কৰিছে কাৰণটো কি হয় আমি সেইটো চাই লওঁ তাৰ আগতে এইটো চাই লওঁ যে ভূমিকম্পীয় সংহিতাৰ বুজাবুজি সম্পৰ্কেও আমি চাই লওঁ ভূমিকম্পৰ জোকাৰণি সহ্য কৰিব পৰাকৈ অট্টালিকা আৰু গাঁথনিসমূহৰ বাবে প্ৰস্তুত কৰা আচলতে এক কঠোৰ নিয়মাৱলী আৰু মানদণ্ড হয় অৰ্থাৎ য'ত ভূমিকম্পৰ সম্ভাৱনা বেছি হয় য'ত ভূমিকম্পৰ সম্ভাৱনা বেছি হয় তাতে আচলতে কেনেধৰণৰ অট্টালিকা বা গাঁথনি প্ৰস্তুত কৰিব পাৰি তাৰ সাপেক্ষে আচলতে কঠোৰ নিয়মাৱলী আৰু মানদণ্ড প্ৰদান কৰে কোনে প্ৰস্তুত কৰে সেইটো চাই লোৱা ব্যুৰ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডে হেৰি কৰে তাৰ প্ৰণয়ন কৰে আৰু তাৰ লগতে এই প্ৰস্তুতকৰণত আচলতে কোন কোন আছে সেইটোও চাই লোৱা আৰ্থকুৱেক ইঞ্জিনিয়াৰিং ছেকশ্যনেল কমিটিৰ কথা কোৱা হৈছে তেওঁলোকে পৰিচালনা কৰে য'ত ভাৰতীয় ভূতাত্ত্বিক জৰীপ তাতে ইনক্লুড থাকিব তাৰ লগতে অভিজাত আই আই টি ৰুৰকি যেনে ফৰ এক্সাম্পল তাৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ বৈজ্ঞানিক বিশেষজ্ঞসকলো অন্তৰ্ভুক্ত থাকিব কোন কোন অন্তৰ্ভুক্ত থাকে ইমান ইম্পৰ্টেণ্ট নহয় হ'লেও মনত ৰাখিবা পৰিচালনা কোনে কৰিব তোমাৰ আৰ্থকুৱেক ইঞ্জিনিয়াৰিং যোনখন ছেকশ্যনেল কমিটি থাকে তেওঁলোকে পৰিচালনা কৰিব তাৰ লগতে কোন কোন থাকিব ভাৰতীয় ভূতাত্ত্বিক জৰীপ থাকিব তাৰ লগতে আই ইয়াতে ইনভলভ থাকিব ফৰ এক্সাম্পল আই ৰুৰকিৰ কথা কোৱা হৈছে তাৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ যিসকল বৈজ্ঞানিক বিশেষজ্ঞ হয় তেওঁলোক ইয়াতে অন্তৰ্ভুক্ত থাকিব প্ৰাথমিক উদ্দেশ্য কি হয় যাতে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে তাৰ লগতে গাঁথনি ভাঙি পৰাৰ আশংকাটো হ্ৰাস কৰিব পাৰে তাৰ লগতে সম্পত্তিৰ ক্ষয়ক্ষতিও যাতে কম হয় যিহেতু ভূমিকম্পক আমি ৰোধ কৰিব নোৱাৰোঁ কিন্তু ভূমিকম্পৰ পৰা হ'ব পৰা যিসমূহ বিপদ আছে
সেইখিনিক আমি কি কৰিব পাৰোঁ, সেইখিনিক অলপ হ'লেও আমি কম কৰিব পাৰোঁ। আৰু এই প্ৰত্যাহাৰ কৰা ভিত্তি কি হয় সেইটোও আমি চাম। আচলতে আমি যদি চাওঁ, এই যে 2025ৰ যোনখন সংশোধিত বৈজ্ঞানিক ভিত্তি হয়, তাৰ কাৰণটো কি হয় সেইটোও চাওঁ, যে কিহৰ কাৰণে অনা হৈছিল আৰু সেই পদ্ধতিত কি কি অন্তৰ্ভুক্ত আছিলে সেইখিনিও এবাৰ চাই লোৱা ইম্পৰ্টেণ্ট হয়। যদিও প্ৰত্যাহাৰ কৰিছে হ'লেও ইম্পৰ্টেণ্ট হয়। আমি যদি চাওঁ তেনেহ'লে ইয়াতে জোন 6 ইনক্লুড কৰিছে, ফাৰ্ষ্টটো এইটো ইম্পৰ্টেণ্ট হয়। তাৰ লগতে আমি যদি চাওঁ কিহৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিলে সেইটো এবাৰ চাবা। ইয়াতে প্ৰবেবিলিষ্টিক চিছমিক হেজাৰ্ড এছেছমেণ্ট, অৰ্থাৎ ইয়াৰ অৰ্থটো হৈছে যে ই এক এনেকুৱা পদ্ধতি য'ত আচলতে ভৱিষ্যতে কোনো এটা নিৰ্দিষ্ট অঞ্চলত কিমান ভূমিকম্প হ'ব পাৰে, কিমান তীব্ৰতাৰ সৈতে ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, সেইটো আচলতে অনুমান কৰে। ছেকেণ্ডটো হৈছে এক্টিভ ফল্ট মেপিং। এতিয়া আমি যদি চাওঁ ফল্ট কি হয়, আচলতে আমাৰ পৃথিৱীৰ যোনটো ভূতক হয়, ওপৰৰ যোনটো কঠিন অংশ হয় য'ত আমি থাকোঁ, বসবাস কৰোঁ, সেই ভূতকত কিছুমান ফাট আছে আৰু সেই ফাটবিলাকক আমি কি বুলি কওঁ, ফল্ট বুলি কওঁ। আৰু এই ফল্টৰ কাষেদি আচলতে কি হয়, এনাৰ্জি ৰিলিজ হয়, যাৰ ফলত ভূমিকম্প আহে। এক্টিভ ফল্টৰ মেপিঙৰ কথা কৈছে, যোনবিলাক ফল্ট এক্টিভ হয় বৰ্তমান সময়ত সেইবিলাকক মেপ কৰা কথা, মানে মেপত ভালদৰে দেখুওৱাৰ কথা কৈছে। তাৰ লগতে নিয়েৰ ফল্ট এফেক্টৰ কথা কোৱা হৈছে, অৰ্থাৎ এই যোনসমূহ ফল্ট আছে, এক্টিভ ফল্ট আছে, তাৰ ওচৰে পাজৰে অঞ্চলখিনিত কেনেধৰণৰ প্ৰভাৱ হ'ব পাৰে তাৰ ওপৰতো আচলতে ইয়াতে গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াতে ছাইডত গোটেইখিনি দিয়া আছে, এক্টিভ ফল্ট মেপিং। শেহতীয়া যদি আমি চাওঁ টেকটনিক গতিবিধি দেখুওৱা হৈছে। টেকটনিক গতিবিধি মানে আমাৰ পৃথিৱীৰ পৃষ্ঠখন আচলতে অকল এখন পৃষ্ঠ নহয়, কেইবাটাও ভাগত বিভক্ত হৈ আছে আৰু সেই ভাগসমূহক আমি কি বুলি কওঁ, টেকটনিক প্লেট বুলি কওঁ। আৰু সেই টেকটনিক প্লেটসমূহ গতি কৰি আছে। সেই টেকটনিক প্লেটৰ গতিবিধি, যিহেতু টেকটনিক প্লেটৰ গতিৰ ফলতে কি হয়, টেকটনিক প্লেটৰ গতিৰ ফলতে আচলতে এনাৰ্জি ৰিলিজ হয় আৰু ভূমিকম্প আহে। তাৰ গতিবিধি দেখুওৱাৰ কথা কৈছে আৰু ভৱিষ্যতে ভূমিকম্পৰ সৃষ্টি কৰা উচ্চ সম্ভাৱনা থকা শ্ৰুতি মানে হৈছে ফল্ট, তাৰ ৰেখাসমূহৰ ভৌগোলিক ট্ৰেকিং কৰাৰ কথা হৈছে, মেপিং কৰাৰ কথা হৈছে। তাৰ লগতে নিয়েৰ ফল্ট এফেক্ট মানে হৈছে যে এই যে ফল্টখিনি আছে, ফল্টখিনি ওচৰে পাজৰে যিবিলাক অঞ্চল আছে তাৰ আন্তঃগাঁথনিৰ গুৰুত্বৰ ক্ষতি কৰে, সেইটো কাৰণে তাৰ ষ্টাডি কৰাৰ কথাও ইয়াতে কোৱা হৈছে। এই গোটেইকেইটা পদ্ধতি লৈ পেলাই আচলতে এই জোন 5টো অন্তৰ্ভুক্ত কৰা হৈছিলে। কিন্তু আমি যদি চাওঁ কিয় প্ৰত্যাহাৰ কৰা হ'ল, প্ৰত্যাহাৰ কৰা প্ৰথম কাৰণটো হৈছে আচলতে অত্যাধিক ব্যয় বৃদ্ধি। আচলতে এই জোনটো ইনক্লুড কৰাৰ লগতে উন্নত বৈজ্ঞানিক মানদণ্ডৰ ৰূপায়ণে আচলতে এক বৃহৎ আৰ্থিক জোকাৰণি সৃষ্টি কৰিব। যেনেকৈ ভৱনসমূহৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে যোনবিলাক অঞ্চল জোন 5 আৰু জোন 6ত থাকিলেহেঁতেন, যোনটো প্ৰস্তাৱিত জোন 6 আছিলে, তাত কি হ'ব, সাধাৰণভাৱে নিৰ্মাণ কৰোঁতে ব্যয় যিমান হয় তাতকৈ আচলতে 10-15% বৃদ্ধি কৰি দিব খৰচটো। তাৰ লগতে বৃহৎ আন্তঃগাঁথনি, এতিয়া আমি যদি চাওঁ বৃহৎ পৰিসৰৰ যিবিলাক আন্তঃগাঁথনি প্ৰকল্প থাকে তাত 50% পৰ্যন্ত কি হ'ব পাৰে, ব্যয়টো বৃদ্ধি হ'ব পাৰে। তাৰ লগতে আমি যদি চাওঁ প্ৰক্ৰিয়াগত কিছুমান ত্ৰুটিৰ কথাও কোৱা হৈছে, মানে এই যোনটো নীতি আছিলে সেইটো চূড়ান্ত কৰা আৰু অধিসূচিত কৰাৰ পূৰ্বে আন্তঃগাঁথনি সংস্থা আৰু ৰিয়েল ষ্টেট খণ্ডৰ সৈতে আচলতে অতিশয় অপৰ্যাপ্ত অংশীদাৰী পৰামৰ্শ কৰা হৈছিলে, যিটো আচলতে এটা প্ৰক্ৰিয়াগত ত্ৰুটি হয়। তাৰ কাৰণে আচলতে এই যোনটো নতুন জোন হয় সেইটো কি কৰা হৈছে, প্ৰত্যাহাৰ কৰা হৈছে। কিন্তু এই বাতিলে আচলতে এটা ডাঙৰ সমস্যা উদঙাই দিছে উন্নয়নশীল দেশসমূহৰ ক্ষেত্ৰত, যে এফালে যদি আমি চাওঁ বৈজ্ঞানিক পদ্ধতিৰে ভূমিকম্পৰ পৰা অধিক সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজন হয়। যিহেতু আমি যদি মন কৰোঁ ভূমিকম্পৰ আচলতে যিটো তীব্ৰতা হয় দিনক দিনে কি হৈছে, বৃদ্ধি পাইছে। আৰু আনফালে যদি আমি চাওঁ চহৰ আৰু ৰাস্তা ঘাটৰ নিৰ্মাণৰ বাবে যদি ইমান খৰচ বৃদ্ধি পায় তেনেহ'লে সাধাৰণ মানুহ বা চৰকাৰে সেই খৰচ বহন কৰিব নোৱাৰা হৈ যাব। ঠিক আছে, এফালেতো কৈ আছে যে বৈজ্ঞানিক পদ্ধতিৰে ভূমিকম্পৰ পৰা অধিক সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজন হয়, কিন্তু আনফালে চহৰ আৰু ৰাস্তা ঘাট নিৰ্মাণৰ খৰচ ইমান বৃদ্ধি পাব নালাগে যাতে কি সাধাৰণ মানুহ বা চৰকাৰে সেই খৰচ বহনেই কৰিব নোৱাৰে। এতিয়া আমি যদি চাওঁ সুৰক্ষা আৰু আৰ্থিক ক্ষমতাৰ মাজত আচলতে এটা সঠিক ভাৰসাম্য ৰক্ষা কৰাটো খুব প্ৰয়োজনীয় হয়। ঠিক আছে, এতিয়া ইয়াতে যদি চাওঁ ইয়াতো এটা প্ৰিলিমছৰ MCQ দিয়া আছে, ইয়াৰ এনচাৰটো তোমালোকে দিবা কমেণ্টত। এতিয়া চাওঁ আমাৰ থাৰ্ড টপিকটো, যিটো হৈছে ব্লেক ৰেইন। ইৰাণত ব্লেক ৰেইন হোৱাৰ কাৰণ কি আৰু কিহৰ কাৰণে আচলতে ই এক চিন্তাৰ বিষয় হয় সেইটো আমি চাম। এইটো GS পেপাৰ 1ৰ কাৰণে ইম্পৰ্টেণ্ট হয়, জিঅ'গ্ৰাফিৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ব্লেক ৰেইন কি হয় সেইটো তোমালোকৰ প্ৰিলিমছৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। এতিয়া ইয়াতে যদি আমি চাওঁ ইৰাণৰ লোকেশ্যনটো,
এফালে যদি চাওঁ আফগানিস্তান আছে, এইফালে তুৰ্কমেনিস্তান আছে, ইয়াতে কেস্পিয়ান চিখন আছে, আৰু এইফালে যদি আহা তেনেহ'লে কি আছে, ইয়াতে ইৰাকখন আছে, আৰু তলৰ ফাললৈ যদি আহা ইয়াতে পাৰ্চিয়ান গাল্ফ আমি দেখিবলৈ পাওঁ, ইয়াতে গাল্ফ অফ ওমান আছে, ইয়াতে ছৌদি আৰবিয়া আছে। ইয়াত এবাৰ চাই লোৱা। এতিয়া চোৱা, তোমালোকে চাগে কি চলি আছে ইৰাণত অলৰেডি গম পোৱা, সেইটো তোমালোকৰ আইআৰত অলৰেডি ডিছকাছ কৰা হৈছে। এতিয়া আমি ব্লেক ৰেইনৰ কথাহে চাম অকল হা। এতিয়া আমি যদি চাওঁ, যোনবিলাক তৈল বা তেলৰ যোনবিলাক প্ৰতিষ্ঠান আছে, সেইবিলাকৰ ওপৰত আচলতে যিবিলাক বিমান আক্ৰমণ হ'ল, তাৰ ফলত ডাঙৰ অগ্নিকাণ্ড আমি তাত দেখিবলৈ পাওঁ, ঠিক আছে। আৰু সেই অগ্নিকাণ্ডৰ ফলত ডাঠ হাইড্ৰ'কাৰ্বনৰ এটা চানি কি হৈছে, নিৰ্গত হৈছে। আৰু সেই হাইড্ৰ'কাৰ্বনৰ চানিৰ ফলত আচলতে বায়ুমণ্ডলীয় মৰ্জন কি হয় আমি পঢ়িম সেই প্ৰক্ৰিয়াৰ জৰিয়তে। অৰ্থাৎ বৰষুণ যেতিয়া দিয়ে, বৰষুণৰ টোপালবিলাকে সেইবিলাককো কি কৰে, নিজৰ লগত সামৰি লয়, আৰু সামৰি লৈ পেলাই তললৈ লৈ আহে। অধক্ষেপণ মানে হৈ গ'ল তোমাৰ প্ৰেচিপিটেশ্যন, বৰষুণৰ লগতে শিলাবৃষ্টিও ইয়াতে ইনক্লুড হ'ব, স্ন'ফলো হ'ব। আৰু এই প্ৰদূষকসমূহক কি কৰে, শোষণ কৰে বুলি কৈছে। অৰ্থাৎ যেতিয়া বৰষুণ দিয়ে, বৰষুণে কি কৰে, এই হাইড্ৰ'কাৰ্বনক কি কৰিব, বা প্ৰদূষকসকলক কি কৰিব, নিজৰ লগত শোষণ কৰিব, আৰু শোষণ কৰি পেলাই নিজৰ লগত তললৈ লৈ আনিব বৰষুণৰ টোপালৰ লগত, যাৰ ফলত আচলতে গোটেই চহৰখনতে বিষাক্ত ক'লা আৰু তেলীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে। ছাইডত পিকচাৰ লগোৱা আছে, তাতে চাব পাৰা। গোটেই প্ৰক্ৰিয়াটো আমি চাম এতিয়া। কি ক'লা বৰষুণ কি হয় সেইটো আমি চাই লওঁ। যি বৰষুণ অতিমাত্ৰা উপঙি থকা পদাৰ্থ, যেনে আমি ছাই হৈ গ'ল, ধোঁৱাৰ কণা হৈ গ'ল, ধূলি হৈ গ'ল, এইবিলাক মিহলি হোৱাৰ বাবে আচলতে কি হয়, বৰষুণৰ ৰংটো অলপমান ক'লা নিচিনা দেখিবলৈ লগা হয়, বা ধূসৰ বুলি ক'ব পাৰে, বা তেলীয়া দেখায়। তাকে আমি কি বুলি কওঁ, ব্লেক ৰেইন বুলি কওঁ। এতিয়া চোৱা, বৰষুণ দিলে বায়ুমণ্ডলত ধৰি লোৱা বহুত ছাই আছে, ধোঁৱা আছে, তাৰ লগত ধূলি আছে। বৰষুণৰ টোপালবিলাকৰ লগত সেইবিলাক কি হ'ব, মিক্স হ'ব, মিহলি হ'ব, আৰু শোষণ কৰিব। সেই শোষণ কৰি যেতিয়া লগত লৈ আনিব, তেতিয়া কালাৰটো কি হ'ব, অলপমান ব্লেক কালাৰ নিচিনা দেখা হ'ব। প্ৰদূষণ যদি চাওঁ, যেতিয়া বৰষুণৰ টোপালবোৰ মাটিত পৰাৰ আগতে বায়ুমণ্ডলৰ অতিমাত্ৰা প্ৰদূষিত স্তৰৰ মাজেদি পাৰ হৈ আহে, তেতিয়া এই প্ৰদূষণ ঘটাৰ কথা কোৱা হৈছে। আমি যদি চাওঁ, তেহৰাণত হ'ল ৰিচেণ্টলি যিবিলাক তেলৰ প্ৰতিষ্ঠান আছিলে, তেওঁলোক সেই তেলৰ প্ৰতিষ্ঠানৰ ওপৰত কি হ'ল, বিমানৰ যি আক্ৰমণ হ'ল, তাৰ ফলত আচলতে তাতে জুই লাগিলে, অগ্নিকাণ্ড সংযোগ হ'ল। তাৰ ফলত তাৰ পৰা যি হাইড্ৰ'কাৰ্বন নিৰ্গত হ'ল, তাৰ ধোঁৱাই বৰষুণ জাকক কি কৰি পেলালে, ক'লা কৰি পেলালে। আৰু এই বৰষুণৰ কেনেকৈ সৃষ্টি হয় সেইটো চাই লোৱা। প্ৰথম কথাটো হ'ল ঘনীভূত কেন্দ্ৰ, যিটোক আমি কনডেনচেশ্যন নিউক্লিয়াই বুলি কওঁ। এতিয়া বৰষুণ কেনেকৈ হয় তোমালোকে চাগে প্ৰক্ৰিয়াটো জানা। যেতিয়া উষ্ণতা বৃদ্ধি হয়, তেতিয়া কি হয়, জলীয় বাষ্পৰ সৃষ্টি হয়। আৰু সেই জলীয় বাষ্প, যিহেতু জলীয় বাষ্প পাতল হয়, ঘনত্ব কম হয়, ঘনত্ব কম হোৱাৰ ফলত সি ওপৰলৈ উঠে। কিন্তু বায়ুমণ্ডলত তুমি যোনটো ট্ৰপস্ফিয়াৰ হয়, যোনটো একেবাৰে তলৰ স্তৰ হয়, তাতে তুমি যিমান ওপৰলৈ যাবা, সিমানে কি হয়, তাপমাত্ৰাটো কমি কমি আহি থাকে, উষ্ণতাটো কমি কমি আহি থাকে। এতিয়া ওপৰলৈ যোৱাৰ লগে লগে জলীয় বাষ্পৰ কি হ'ব, তাপমাত্ৰা কমিব। এতিয়া জলীয় বাষ্প কিহৰ কাৰণে সৃষ্টি হৈছিলে, পানীৰ পৰা জলীয় বাষ্প হৈছিলে, লিকুইডৰ পৰা গেছলৈ কনভাৰ্ট হৈছিলে। কিহৰ কাৰণে, উষ্ণতাটো বৃদ্ধিৰ কাৰণে। আমি যদি উষ্ণতা কমাই দিওঁ, তেতিয়া জলীয় বাষ্প আকৌ কিহলৈ কনভাৰ্ট হ'ব, লিকুইডলৈ। এতিয়া ওপৰততো পানীৰ টোপাল এনেই ৰখি থাকিব নোৱাৰে, সেই পানীৰ টোপালখিনি ক'ত জমা হ'ব, এই বায়ুমণ্ডলত থকা সৰু সৰু যিবিলাক কণা থাকে, নিমখ হৈ গ'ল, ধূলি হৈ গ'ল, সেইবিলাকত জলীয় বাষ্পবিলাক কি হ'ব, গোট খাব। আৰু সেইটোৱে আচলতে ক্লাউডছ হয়। তাৰপিছত যদি আমি চাওঁ, এই বায়ুমণ্ডলৰ যোনটো মৰ্জক প্ৰক্ৰিয়াৰ কথা কোৱা হৈছিলে, বৰষুণৰ টোপালবোৰে কি হ'ব, আকাশৰ পৰা যেতিয়া তললৈ নামি আহিব, সিহঁতে এটা স্ক্ৰাবৰ নিচিনা কাম কৰে, বা পৰিষ্কাৰকৰ দৰে কাম কৰে। কি হ'ব, বায়ুত যিবিলাক আচলতে প্ৰচুৰ পৰিমাণৰ ধোঁৱা আছে, ছাই আছে, সেইবিলাকক কি হ'ব, চেপি ধৰি পেলাই তললৈ টানি আনে। কি কৰিব, চেপি ধৰি পেলাই তললৈ টানি আনিব। আৰু যেতিয়া এই বৰষুণৰ কণাবিলাকে তাক চেপি ধৰিব, তেনেহ'লে কি হ'ব, তাৰ ৰঙৰ কি হ'ব, পৰিৱৰ্তন ঘটিব, ক'লা বা অকণমান মুগা ৰঙৰ হৈ যাব। ইয়াত সেইটোৱে কৈছে যে যেতিয়া বায়ুৰ প্ৰদূষণৰ মাত্ৰা অধিক বেছি হ'ব, তেতিয়া কি হ'ব, টোপালবোৰত জমা হোৱা প্ৰদূষকৰ পৰিমাণে পানীৰ ৰংটো ভৌতিকভাৱে কি কৰিব, ক'লা বা মুগা কৰি পেলাব।
এটা সেইটোৱে দিয়া আছে চোৱা প্ৰক্ৰিয়াটো তোমালোকক মই অলৰেডি ক'লোঁ সূৰ্যৰ ৰশ্মি অহাৰ ফলত কি হয় গৰম হয় উষ্ণতা বৃদ্ধি হয় উষ্ণতা বৃদ্ধিৰ ফলত আচলতে পানী কিহলৈ ৰূপান্তৰিত হয় জলীয় বাষ্পলে আৰু জলীয় বাষ্প যিহেতু পাতল হয় পাতল হোৱাৰ ফলত সি ওপৰলৈ যায় ওপৰলৈ যোৱাৰ ফলত উষ্ণতা আকৌ কমি যায় উষ্ণতা কমাৰ ফলত কি হয় জলীয় বাষ্প আকৌ পানীলৈ ৰূপান্তৰিত হয় কিন্তু সেই পানীৰ টোপালবিলাক ক'ত জমা হ'ব এই ঘনীভূত কেন্দ্ৰ কি হ'ব পাৰে নিমখ হ'ব পাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ কণা ধূলি হ'ব পাৰে হয় ন সেইবিলাকত জমা হ'ব সেইবিলাকত জমা হৈ কিহৰ সৃষ্টি কৰিব ডাৱৰ বা মেঘৰ সৃষ্টি কৰিব আৰু এটা সময়ত কি হ'ব সেই ডাৱৰ বা মেঘৰ পৰা সেই সৰু সৰু কণাবিলাক তললৈ নামি আহিব যাক আমি বৰষুণ বুলি কওঁ আৰু সেই বৰষুণবিলাক যেতিয়া আমাৰ বায়ুমণ্ডলত প্ৰদূষক থাকিব এইবিলাক ক'লা ছাই ধোঁৱা থাকিব সেইবিলাকক কি কৰিব নিজৰ লগত শোষণ কৰিব আৰু শোষণ কৰি পেলাই তললৈ লৈ আনিব যাৰ কাৰণে কি হ'ব কালাৰটো আচলতে অলপমান ব্লেক কালাৰ নিচিনা হৈ যাব প্ৰাথমিক কাৰণ কি হয় তেলৰ জুই পেট্ৰলিয়াম জ্বলিলে হাইড্ৰ'কাৰ্বনযুক্ত ক'লা ধোঁৱা আৰু তেলীয় অৱশিষ্টৰ সৃষ্টি হয় দবানল মানে হৈছে জৈৱিক ছাই আৰু জ্বলি যোৱা ধ্বংসাৱশেষৰ পৰা বিশাল এটা ৱাইল্ড ফায়াৰ কি হয় আমি অলৰেডি জানো তাৰ লগতে আগ্নেয়গিৰি উদগীৰণ হোৱাৰ ফলতো হ'ব পাৰে আগ্নেয়গিৰি উদগীৰণৰ ফলতো কি হ'ব কিছুমান ছাই ওলাই বাহিৰলৈ অকল আগ্নেয়গিৰি উদগীৰণত মেগমাই নোলায় মেগমাৰ লগত কিছুমান কি ওলাব ছাইও ওলাব সেই ছাইবিলাকে কি হয় ডাঠ ডাৱৰে বৰষুণৰ পানী বোকা পানীলৈ ৰূপান্তৰিত কৰিব পাৰে তাৰ লগতে উদ্যোগবিলাকত যিবিলাক আচলতে নিৰ্গমন হয় কয়লা জ্বলোৱাৰ প্ৰকল্পৰ ক্ষেত্ৰত বা শোধনাগাৰৰ ক্ষেত্ৰত যিবিলাক আচলতে গধুৰ ছাদ বা ছাইৰ কণা নিৰ্গত হয় তাৰ ফলতো আচলতে এই বৰষুণ হ'ব পাৰে এতিয়া পৰিৱেশ বা স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ থাকিব পৰিস্থিতি তন্ত্ৰৰ ক্ষতি কৰিব পাৰে মাটিৰ প্ৰদূষণ কৰিব ভূগৰ্ভস্থ পানী প্ৰদূষণ কৰিব তাৰ লগতে শস্য নষ্ট কৰিব উশাহ নিশাহৰ সমস্যা আহিব তাৰ লগতে আমি যদি চাওঁ বিষাক্ততা ইয়াৰ ফলত কি হ'ব প্ৰায়ে এচিড বৰষুণ হয় আৰু তাৰ লগতে এই পানী যদি তোমাৰ সংস্পৰ্শত আহে তেনেহ'লে কি হ'ব ছালটো খজুৱাব পাৰে বা তাতে পুৰণি হ'ব পাৰে এতিয়া ইয়াতে এটা বস্তু চোৱা এচিড বৰষুণৰ কথা যিহেতু কোৱা হৈছে আমি চাই লওঁ এচিড বৰষুণ আৰু ক'লা বৰষুণৰ মাজত পাৰ্থক্য চাই লওঁ এচিড বৰষুণ হোৱাৰ মূল কাৰণটো চাই লোৱা ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ পানীৰ সৈতে হোৱা ৰাসায়নিক বিক্ৰিয়াৰ ফলত আচলতে সংঘটিত হয় ইমান ডিটেইলছত এতিয়া নপঢ়োঁ পিছত যদি কেতিয়াবা নিউজত থাকে পঢ়িম খালি ডিফাৰেঞ্চটো বুজি চোৱা যে যেতিয়া ছালফাৰ ডাই অক্সাইড বা নাইট্ৰজেন অক্সাইডৰ সৈতে পানীৰ সৈতে যেতিয়া আচলতে বিক্ৰিয়া ঘটে তেতিয়া আচলতে এচিড বৰষুণ হয় ঠিক আছে আৰু ইয়াৰ কালাৰটো একদম ট্ৰেন্সপেৰেণ্ট হয় তুমি ধৰিবই নোৱাৰিবা যে এইটো এচিড ৰেইন হৈ আছে কিন্তু ক'লা বৰষুণৰ ক্ষেত্ৰত আমি চাওঁ বৰষুণৰ টোপালৰ লগত কি হয় ছাই কাৰ্বনৰ কণা তেলৰ মিশ্ৰণ এইবিলাক মিক্স হৈ গুচি যায় হয় ন তাৰ লগত আমি যদি চাওঁ ই অলপমান তোমাৰ কেনেকুৱা লাগিব ক'লা ৰঙৰ নিচিনা লাগিব যিটো তুমি ধৰিব পাৰিবা ক'লা বৰষুণ কিন্তু এচিড বৰষুণ ধৰিবই নোৱাৰিবা একদম ট্ৰেন্সপেৰেণ্ট নিচিনা লাগিব ৰাসায়নিক পৰিৱৰ্তনৰ কথা ইয়াতে কোৱা হৈছে যে প্ৰদূষকবোৰ বায়ুমণ্ডলত কি হয় এচিডলে পৰিৱৰ্তিত হ'ব ঠিক আছে প্ৰদূষক যিবিলাক থাকিব সেইবিলাক বায়ুমণ্ডলত কি হ'ব এচিডলে পৰিৱৰ্তিত হ'ব ইয়াতে এচিডলে পৰিৱৰ্তিত নহ'ব কিন্তু ইয়াতে কি হ'ব যিহেতু আমি অলপ আগতে চালো বৰষুণৰ টোপালে বায়ুৰ পৰা কঠিন কণাবিলাকক কি কৰিব ধুই পেলাব বা মুচি পেলাব যাৰ কাৰণে কালাৰটো নিজৰ লগত শোষণ কৰি লৈছে ন যাৰ কাৰণে কালাৰটো চেঞ্জ হৈছে আমি যদি চাওঁ খালী চকুৰে দেখা নাপাম এইটোক আমি খালী চকুৰে দেখা পাম আৰু যাৰ মুখ্য যদি উৎসৰ কথা কওঁ কি হ'ব যান বাহনৰ যি পলিউশ্যন হৈছে তাৰ কাৰণে হ'ব পাৰে কয়লা ভিত্তিক যিবিলাক শক্তি কেন্দ্ৰ থাকে বা যিবিলাক উদ্যোগ থাকে তাৰ ধোঁৱাৰ ফলত হ'ব পাৰে আৰু এইটো যদি আমি চাওঁ কিহৰ কাৰণে হ'ব পাৰে তেলৰ জুই আগ্নেয়গিৰি উদগীৰণ অকণমান আগতে চালোঁ পাৰমাণৱিক বিস্ফোৰণ তাৰ লগতে ভয়াৱহ বনজুইৰ ফলতো হ'ব পাৰে ৱাইল্ড ফায়াৰৰ কাৰণেও ই হ'ব পাৰে প্ৰাথমিক প্ৰভাৱ কি থাকিব পাৰে এতিয়া আমি যদি চাওঁ যিবিলাক স্মৃতিসৌধ আছে যেনেকৈ তাজমহল তাক কি কৰিব পাৰে খহাই পেলাব পাৰে কেমিকেল ৰিয়েকশ্যন হ'ব তাৰ লগতে মাটি আৰু জলভাগত কি কৰিব পাৰে এচিডিটি বৃদ্ধি কৰিব পাৰে এচিডৰ পৰিমাণ বৃদ্ধি কৰি দিব পাৰে ইয়াতে কি হ'ব তোমাৰ উশাহ নিশাহত কষ্ট হ'ব মাটি আৰু শস্যৰ প্ৰদূষণ হ'ব তাৰ লগতে ছালতো আমাৰ কি হ'ব জ্বলা পোৰা হ'ব পাৰে এইকেইটা হৈ গ'ল পাৰ্থক্য প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় বাকী আমি এচিড বৰষুণ ডিটেইলছত পিছত যেতিয়া নিউজত থাকিব আমি তেতিয়া পঢ়িম ইয়াৰ ৰিলেটেডটো এটা প্ৰেক্টিছ MCQ দিয়া আছে তোমালোকে এইটো ছল্ভ কৰিবা ছল্ভ কৰি পেলাই ইয়াৰ এনচাৰটো কমেণ্ট বক্সত দিবা নেক্সট উইকৰ যিবিলাক টপিক থাকিব তেনেহ'লে আমি আকৌ নেক্সট ফ্ৰাইডে আমি ডিছকাছ কৰিম আজিৰ কাৰণে ইমানেই আছিলে তোমালোকে মেইনছৰ যোনখিনি কুৱেশ্যন দিয়া আছে সেইখিনিও প্ৰেক্টিছ কৰিবা তাৰ লগতে প্ৰিলিমছৰ এনচাৰখিনি তোমালোকে কমেণ্টত দিবা